কবিতাৰ শিৰোনাম উচ্চতা। সুউচ্চ পৰ্বতত কোনো গছ নগজে, জোপোহা নগজে, নহনি ঘাঁহৰ কোমল গলিচা। কবিতাৰ শিৰোনাম প্ৰত্যাখ্যা। আশাবোৰ আছে বাবেইতো জীয়াই আছো, আশাবোৰ আছে বাবেইতো জীয়াই আছো। আন্ধাৰত মনিব নোৱাৰি দুখবোৰ, বেৰৰ জলঙাৰে দূৰ দিগন্তলৈ জুপি চালেই দেখিবা বাকচ ভৰি থকা দুখবোৰ। ধেমালি চলেৰে কৰে নদী কচি, নিচু কৰি বিজুৰি যায়। ভাল খবৰটি হৈ আহিছিল মোৰ ফুল, মোৰ কলিজাৰ আঙঠু। সিঁহৰ উমান পাই বুকুখন চোন ধিপ ধিপ কৰিছিল। স্বৰ্গীয় এটি সুখৰ হাঁহি হৈ মোৰ শুনাই অহাৰ দিনা উদুলি ফুলুলি হৈছিল মোৰ মন পদূলি। বাতে গোলাপ ফুলে তাতে ৰ'দ পোহৰ মৰমে ৰদালি মানে তুমি। আইলে লিখা কাগজ আই ঐ, তোৰ হাতৰ বগা ভাতকেইটালে বৰকে মনত পৰিছে। হাবিত আমি যে কেতিয়াবা লঘোণে পাৰ কৰিছো, কেতিয়াবা ফুলাকে খাইছো। নিশাৰ অন্ধকাৰ ফালি ওলাই সূৰ্যৰ কিৰণ, পুৱতি দিনৰ কণাৰ পৰশত জীপাল হৈ উঠিল শেৱালিৰ পাহি। পুৱাৰ অনাবিল চন্দ্ৰত নাচি উঠিল ৰঙাৰ গোলাপ পাহি। আশা কি? ভয় লাগে মোৰ সেই জগতখনলৈ, যিয়ে মোৰ বাবে ৰৈ আছে। ভয় ভয় কি হয় বাৰু? ভয়ত মানুহে জীৱন জয় কৰিব নোৱাৰে। সেই ভয়ে মোক যেন ক'ৰবাত থমুৱাই ৰৈছে। কোলাহল অন্ত পৰি আকৌ মৌনতা। দ্বিতীয়টো ষ্টেচনত পুনৰ কোলাহল, যাত্ৰী উঠিছে নামিছে। হঠাৎ মোৰ সন্মুখৰ আসনত বহি চিনাকি মুখৰ এজন যাত্ৰী ইমান কৌতূহলেৰে মোলৈ চাইছে, মাত নিদিয়াকৈ নোৱাৰিও থাকিব। মৃদুভাষী স্পষ্টবাদী মানুহজন, যলৈ মোৰ গন্তব্য তেওঁৰ তালৈকে। ভয় ভয় লগা অনুভৱ এটি, এন্ধাৰৰ দীঘলীয়া বাট নেওচি বুকুৰ এটি নীৰৱ ফুলত সামৰি ৰখা হেজাৰ ৰঙীন সপোন জীপাল কৰি পোহৰ বিচাৰে। নীৰৱতাৰ মাজেৰে নিজক বিচাৰি আগবাঢ়ি যাওঁ এন্ধাৰ নেওচি। হয়তো আন্ধাৰবোৰৰ শেষতে ক'ৰবাত দেখা পাওঁৱেই বা পোহৰৰ ৰেঙনি। চাকিৰ পোহৰে তিৰবিৰাইছে, কমাদি কমাদে কৰিলে জুৰুলা, জীৱনৰ সাঁকোৰ মৰমৰ জখলা। পুৱতিৰ পোহৰলৈ বাট চাই ৰ নতুন দিনৰ সুবাস লৈ। শিল্পী মই এই কালৰ, অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰৰ দিৰূপ পাই নৱতম সৃষ্টিৰ ফলিত বনাওঁ। তুমি তারা পাখি, এই পৃথিবীর মাটি। মোৰ আই ৰাতুল চৰণ কান্তি মই হাতৰ দুখ কৰকমলত। চন্দ্ৰবীৰ্য তোমালোকৰতো অনন্ত যৌৱন আৰু সাক্ষী আছা, তোমালোকো সাক্ষী আছা। মোতেই জি উঠে হেজাৰজন স্বপ্নাতুৰ কৃষকৰ বুদ্ধৰ স্পন্দন। বিচাৰি পাই মোতেই লুলীয়া কেঁচা খামৰ গোন্ধ। নামলৈ শিলো গজি উঠে সেউজীয়াৰ দাবানল। আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে আৰু একো আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। আৰু সকলোকে অতিথিক আমাৰ জাতীয় বিদ্যালয়ৰ মামৰণি পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে যাতে আমাৰ বিভিন্ন কাৰ্যসূচীত তেখেতলোকৰ
সুদিহা পৰামৰ্শ তথা সু আশীৰ্বাদ দি আমাক আগবঢ়াই নিব বুলি আশা ৰাখি মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই চমু বক্তব্য সামৰি লৈছোঁ। ধন্যবাদ। জনমতৰ চিনাকি নৈখনে নীৰৱে উঠে খুব দুখ ভৰা দিনৰ মুকুতা অতীত বিচাৰি অহা বিগলিত যৌৱৰে খেতিয়াই ফুৰে আপোন জনৰ মাত ক'ত কেতিয়া হেৰাল কোনেতো নিলেখি গমন অ মোৰ পুৰণি গাঁও জীৱনৰ কোন ভ্ৰমণাত এৰি আহিলো তোমাক। ধন্যবাদ। আমাৰ গাঁৱে ভূঞে চহৰে নগৰে তেখেতে বহুত মেল মিটিং পাতি গৈছে। সেই মেল মিটিঙত তেখেতৰ বক্তব্য বহুবাৰ শুনিছোঁ। গতিকে তেখেতক আমি অনুকৰণ কৰিছিলোঁ। আমি অনুকৰণ কৰিছিলোঁ মোহন ৰামদেৱক যে তেখেতে কি জ্ঞানেৰে কথা কয়। আজিও তেখেতৰ খুব সহজ সৰল খুব সৰলভাৱে সমানভাৱে খুব আন্তৰিকতাৰে তেখেতে কথাবিলাক পাতে, আলোচনাবিলাক কৰে। গতিকে এইটো এটা শিক্ষা। আৰু জাতীয় বিদ্যালয় মামৰনীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু আমাৰ সদৌ অসম কবি সন্মিলন মাকুম ভাষাৰ অনুৰোধত যিসকল কবি আহি আজি ইয়াত কবিতা পাঠ কৰিলে তেওঁলোকৰো মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু মামৰণি জাতীয় বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আজি কবিতা আবৃত্তি আৰু পাঠ অনুষ্ঠানিক অংশগ্ৰহণ কৰিলে তেওঁলোকো মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু লগতে যিসকল অভিভাৱক আছে আৰু আমাৰ দৰ্শক শ্ৰোতা হিচাপে যিসকল আমাৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱক আছে তেওঁলোকো মই শলাগৰ শৰাই আগবঢ়াইছোঁ।